Florence Nightingale. Florence Nightingale was born on 12 May 1822 in Florence, Tuscany, Italy. ফ্লৰেন্স নাইটিংগেলৰ জন্ম হৈছিল 1820 চনৰ 12 মে তাৰিখে ইটালীৰ টাস্কেনিৰ ফ্লৰেন্সত জন্ম হৈছিল। Though she was born in Italy, she was brought up in the UK. যদিও তাইৰ ইটালীত জন্ম হৈছিল, তাই ডাঙৰ দীঘল হৈছিল যুক্তৰাষ্ট্ৰত অৰ্থাৎ ইউকেত। She was named after the city of her birth. আৰু তাইৰ নামটো চহৰখনৰ নামেৰে ৰখা হৈছিল। Her elder sister Frances Parthenope had similarly been named after her place of birth, Parthenope. আৰু তাই ডাঙৰ ভনীয়েকৰ নামটো তাই জন্ম পোৱা ঠাইখনৰ নামেৰেই ৰখা হৈছিল, ফ্ৰেন্সিছ পাৰ্থেনেপো। Florence is famous for her nursing work during the Crimean War, 1853-56. যে ফ্লৰেন্স বিখ্যাত হৈ পৰিছিল নাৰ্ছিং কামৰ কাৰণে যেতিয়া ক্ৰিমেন যুদ্ধ চলি আছিল 1853 চনৰ পৰা 1856 চনৰ ভিতৰত চলি আছিল। তেতিয়া সেই যুদ্ধৰ সময়ত ফ্লৰেন্সে নাৰ্ছিং কামৰ কাৰণে বিখ্যাত হৈ পৰিছিল। Florence's father William Nightingale was a wealthy landowner. আৰু ফ্লৰেন্সৰ দেউতা এজন কি আছিল? চহকী মাটিৰ গৰাকী আছিল। She was brought up in Derbyshire and Hampshire. তাই ডাঙৰ দীঘল হৈছিল ডাৰ্বিশ্বায়াৰ আৰু হেম্পশ্বায়াৰৰ ফালে। Florence spent her summer in Derbyshire and winter in Hampshire. আৰু ফ্লৰেন্সে গৰমৰ সময়খিনি ডাৰ্বিশ্বায়াৰত আৰু ঠাণ্ডাৰ সময়খিনি হেম্পশ্বায়াৰত কটাইছিল। Florence Nightingale's father taught her and her sister a variety of subjects ranging from science and mathematics to history and philosophy. Florence Nightingaleৰ দেউতাকে তাইক আৰু তাইৰ ভনীয়েকক বিভিন্ন বিষয়কে ধৰি বিজ্ঞান আৰু গণিতৰ পৰা ইতিহাসলৈ আৰু দৰ্শনত শিক্ষাদান কৰিছিল। She grew up, she developed an interest in helping others. তাইৰ বয়স বাঢ়ি যোৱাৰ লগে লগে আনক সহায় কৰাৰ বাবে ৰাপ বাঢ়ি গৈছিল। At the age of 17, she believed that she was called into service by God to do something for the helpless and miserable. 17 বছৰ বয়সত তাই বিশ্বাস কৰিছিল যে ভগৱানে তাইক নিসহায় আৰু দৰিদ্ৰ দুৰ্ভগীয়া সকলক সহায় কৰাৰ বাবে আগবঢ়াই দিছে। At first, her parents refused to allow her to become a nurse, but at last her father gave his permission. পোনপ্ৰথমে তাইৰ মাক দেউতাকে তাইক এগৰাকী ছাত্ৰী হ'বলৈ অনুমতি দিয়া নাছিল, কিন্তু অৱশেষত তাইৰ দেউতাকে তাইক অনুমতি দিছিল। Then Florence went to Germany to undergo training and become a nurse in 1851. তাৰ পিছত ফ্লৰেন্সে প্ৰশিক্ষণ ল'বলৈ জাৰ্মানীলৈ গৈছিল আৰু 1851 চনত এগৰাকী ছাত্ৰী হৈছিল। After 2 years, she became superintendent of the hospital for gentlewomen in London in 1853. 2 বছৰ পিছত তাই 1853 চনত লণ্ডনৰ জেণ্টল ওমেন হস্পিটেলৰ এগৰাকী অধীক্ষক হৈছিল। In 1853, the Crimean War broke out. Florence was asked to go to Turkey to manage the nursing of British soldiers wounded in the Crimean War. 1853 চনত ক্ৰিমেন যুদ্ধ আৰম্ভ হৈছিল। ক্ৰিমেন যুদ্ধত আঘাতপ্ৰাপ্ত সৈনিকসকলক পৰিচৰ্যা কৰাৰ বাবে ফ্লৰেন্সক তুৰ্কীলৈ যাবলৈ কোৱা হৈছিল। তাই স্কিউটাৰী ভ্ৰমণ কৰিছিল যাতে আঘাতপ্ৰাপ্ত সৈনিকসকলক সহায় কৰিব পাৰে। She was very sad to see the poor condition of the hospital. তাই হস্পিটেলখনৰ পয়া লগা অৱস্থা দেখি দুখিত
হৈছিল The wounded soldiers were sleeping in overcrowded and dirty rooms আঘাত পোৱা সৈনিকসকলে লেতেৰা কোঠা এটাত ঠাহ খাই পৰি আছিল They did not have blankets and decent food সৈনিকসকল সিহঁতে কোনো ধৰণৰ কম্বল আৰু নিয়াৰিকৈ খাদ্য পোৱা নাছিল Such as typhus, cholera and dysentery spread among the soldiers সৈনিকসকলৰ মাজত সন্নিপাত জ্বৰ কলেৰা আৰু গ্ৰহণী আদি বেমাৰ বিয়পি পৰিছিল Many of them died of infection and disease সিহঁতৰ বেছিভাগে ৰোগ সঞ্চাৰিত হৈ আৰু বেমাৰত মৃত্যুবৰণ কৰিছিল Florence and her nurses set up a kitchen and dug latrines for sanitation. Florence আৰু তাইৰ সহকৰ্মীসকলে ৰান্ধনী ঘৰ স্থাপন কৰিছিল আৰু স্বাস্থ্য প্ৰণালীৰ উন্নতি কৰিবৰ বাবে শৌচালয় খান্দিছিল They asked for help from the wives of the wounded soldiers. They became able to take good care of the soldiers and the death rate of the soldiers dropped. তেওঁলোকে সৈনিকসকলৰ যত্ন সঠিকভাৱে ল'বলৈ সক্ষম হৈছিল আৰু মৃত্যুৰ হাৰ কমিছিল Often visited the soldiers at night when they were asleep. ফৰেন্সে প্ৰায়ে সৈনিকসকলক দেখা কৰিবলৈ গৈছিল যেতিয়া টোপনি গৈ আছিল She carried a lamp as she walked the halls of the battlefield hospital. তাই যেতিয়া যুদ্ধপথাৰ চিকিৎসালয়লৈ গৈছিল তেতিয়া হাতত এটা লেম্প লৈ গৈছিল So she was referred to as the lady with the lamp. সেইবাবে তাইক লেম্পৰ এগৰাকী মহিলা বুলি কোৱা হৈছিল লেম্প মানে আমি যে ছাত্ৰ লেম্প জ্বলাও ৰাতি হ'লে সেইটো লেম্পৰ কথা হৈছে Thus she became a true hero to the soldier and everyone back home in England. এনেকৈ তাই এগৰাকী সৈনিকৰ বিখ্যাত যোদ্ধা হৈ পৰিছিল আৰু প্ৰত্যেকে ঘৰ ইংলেণ্ডলৈ উভতি গৈছিল On 13 August 1910, at the age of 90, Florence Nightingale died at Mayfair, London. ছাত্ৰসকল অৱশেষত 1910 চনৰ 13 আগষ্ট তাৰিখে 90 বছৰ বয়সত ফ্লৰেন্স নাইটিংগেলৰ লণ্ডনৰ মেফেয়াৰত মৃত্যু হৈছিল তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকক আগবঢ়াব বিচৰা আজিৰ ভিডিঅ'টো ইমানতে অন্ত পৰিল তোমালোকে চাই কেনে পালা কমেন্ট কৰিবা আৰু যদি তোমালোকে কিবা শব্দ অৰ্থ বুজি নোপোৱা কমেন্টত জনাবা মই তোমালোকক বুজাই দিয়াৰ কাৰণে চেষ্টা কৰিম আগলৈ তোমালোকে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা তো আজিলৈ ইমানেই ধন্যবাদ